নমস্কাৰ স্বাগতম এয়া হৈছে আবেলিৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল জনতা ভৱনত মহিলা কৰ্মচাৰীক নিৰ্যাতনৰ এক খবৰ সচিবালয়ৰ এগৰাকী মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতন এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে অভিযোগ শ্যাম মহন্তৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ দিছপুৰ থানাত ভুক্তভোগীৰ এজাহাৰ দাখিল দিছপুৰ থানাত 105/24 নম্বৰত গোচৰ আৰু IPC 354A 354B ধাৰাত গোচৰ ৰুজু ডাঙৰ খবৰ আমি আপোনালোকক পুনৰ জনাইছো জনতা ভৱনত মহিলা কৰ্মচাৰীক নিৰ্যাতনৰ খবৰ সচিবালয়ৰ এগৰাকী মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতনৰ এয়া গুৰুতৰ অভিযোগ এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে অভিযোগ শ্যাম মহন্তৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ দিছপুৰ থানাত ভুক্তভোগীৰ এজাহাৰ দাখিল দিছপুৰ থানাত 105/24 নম্বৰত গোচৰ IPC 354A 354B ধাৰাত গোচৰ ৰুজু কৰা হৈছে আমাৰ সাংবাদিক দীপাংকৰ দাস আছে দীপাংকৰ অধিক তথ্য বিচাৰিছো আপোনাৰ পৰা নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি প্ৰথমবাৰৰ বাবে সেই ডাঙৰ খবৰটো জনাইছিলোঁ যে কিদৰে অসমৰ জনতা ভৱন অসম চৰকাৰৰ হৃদপিণ্ড স্বৰূপ এই জনতা ভৱনত যি এক নিৰ্লজ্জ কাণ্ড সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছিল তাৰ পিছত ইটোৰ পিছত আনটোকৈ নতুন নতুন তথ্য পোহৰলৈ অহা এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত 105/2024 নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে কেইবাটাও ভাৰতীয় দণ্ডবিধি আইনৰ IPC সন্নিৱিষ্ট কৰা হৈছে আৰু সেই সমগ্ৰ ঘটনাটোৰ যিগৰাকী বৰ্তমান অভিযুক্ত হিচাপে চিহ্নিত হৈছে শ্যাম মহন্ত নামৰ এগৰাকী লোক তেওঁ পেছাত এগৰাকী আৰক্ষী বিষয়া তেওঁ উলুবাৰীৰ DGP কাৰ্যালয়ত তেওঁ কৰ্মৰত প্ৰায় তেওঁ জনতা ভৱনলৈ যায় কিন্তু কি হৈছিল সমগ্ৰ ঘটনা মই তোৰ মুখেৰে পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত মই কৈছোঁ নিউজ 18ত একমাত্ৰ আমি এই লোকজনৰ লগত আমি সাক্ষাৎকাৰ দৰ্শকসকলৰ বাবে আগবঢ়াইছোঁ দাদা কি হৈছিল যি ধৰণৰ এটা আপোনাৰ বিৰুদ্ধে এটা অভিযোগ এইটো আৰু মানে বেছি কৰিছে তাই অলপ মই গৈছিলোঁ মই ছাৰক লগ কৰিবলৈ গৈছিলোঁ তাই তেতিয়া অকলে আছিলে তাৰমানে মই তাৰমানে আগতে অলপ দিনৰ আগতে তাইলৈ ফোন কৰিছিলোঁ তাই একমাহ ডেৰমাহৰ আগত তাই ফোনটো নধৰিলে কল বেকো নকৰিলে প্ৰথমবাৰ ধৰিলে তাৰপিছত যেতিয়া আকৌ ছেকেণ্ডবাৰ কৰিলে তাৰমানে ফোন নধৰিলে কল বেকো নকৰিলে কিবা এটা আৰ্জেণ্ট মেটাৰত ছাৰৰ কথালৈ ফোন কৰিব বিচাৰিছিলোঁ তাৰমানে সেই কথাখিনিয়ে মই অলপ ক'লোঁ আৰু বেয়াকৈ তই ইমানটো হেৰি হ'লনে ফোনটো কৰিলোঁ ফোন নধৰ তাৰপিছত আহিব টাইমত কি ফোন ধৰিবি ফোনটো কৰিলে ফোন ধৰিবি এনেকৈ মই হাতত গাত ধৰিলোঁ তাৰমানে গাত আপুনি টাচ কৰিছোঁ ইণ্টেনশ্যন একো নাই একো নাই তাৰপিছত তাই সেইটোকে চেলু ল'লে আৰু আগৰ কথাখিনি তাৰপিছত কেছ দি দিলে তাৰপৰা মোক সেই তাৰ লগতে থকা আৰু ৰাজীৱ দত্ত বুলি ল'ৰা এটা সেই মোক ক'লে মহন্ত তাই এনেকুৱা কৈছে কি হৈছে মই বোলো কি তাই এইটোতে ইমান হেৰি হ'লনে ঠিক আছে মই গৈ আছোঁ গৈ মই ক'লোঁগৈ তই এইবোৰ ধৰি মেলি নাথাকিবি বোলো কিয় এনেকৈ কৈছোঁ ইমান বেছিকৈ লাষ্ট যোগাযোগ হৈছে আপোনাৰ পিছত মই তাইক কৈ আহিছোঁ নাই মই আপোনাৰ এই আমুক কৰিম তামুক কৰিম মই কি কৰিম ঠিক নাই মই ৰঞ্জন দৈমাৰী ভতিজাৰ লগত বিয়া হৈছোঁ মই আমুকটো মই এনেকুৱা ধৰণৰ ক'লে মই ঠিক আছে মোৰ চাহ এইবিলাক আৰু সৰু কথাত তই মোৰ চাকৰি তাকৰি কথা আছে এইবিলাক নকৰিবি কেছ এটা হৈছে ধৰি লওক তাৰ বিৰুদ্ধে আপোনাৰ নন ভেলিবল ছেকশ্যন লাগিছে যিটো জানিব পাৰিছোঁ গোটেই কিভাৱে মডিফাইড কৰাৰ চেষ্টা চলাব তাইৰ লগত কম্প্ৰমাইজ কৰাৰ কথা ভাবিছোঁ আৰু কৰিব লাগিব তাই দিলেই যিহেতু যদি কম্প্ৰমাইজত আহে আপুনি অসম আৰক্ষীৰ এগৰাকী বিষয়া ধৰি লওক DGP অফিচত কাম কৰে আৰু শীৰ্ষতম মহলক এই বিষয়টো জ্ঞাত হৈছেনে বা আপোনাৰ বিৰুদ্ধে কিবা ব্যৱস্থা হোৱা নাই এতিয়ালৈকে থানাৰ পৰাও মোক ফোন কৰা নাই মইতো ইমান বেছিকৈ হ'ব বুলিতো মই ভবাই নাই গতিকে যিহেতু এতিয়া হ'লে যি হয় চাওঁ কি হ'ব পূৰ্বৰে পৰা চিনাকি আছিল আপোনাৰ বহুত দিনৰ আগৰ চিনাকি আমাৰ এইবাৰ শিৱসাগৰ তাই গৌৰীসাগৰৰ ছোৱালী তাই আগতে হোমত থাকোঁতে মোৰ লগত মটৰচাইকেলত স্কুটিত যায়ো মাহীয়েক থাকে আশ্ৰমত মাহীয়েক থাকে মোৰ লগত গৈছেও আৰু কেতিয়াবা ক'ৰবাত যাবলগীয়া হ'লেও মটৰ মোক লৈ যাওক এনেকৈ ধৰণে যায় কোনোদিন মই কোনো বেয়া ইংগিত এতিয়ালৈকে দিয়া নাই গোটেই এফআইআৰখন আমি ধৰি লওক পঢ়ি চাইছোঁ তাত শ্লীলতাহানিৰ কথা কোৱা হৈছে তাত এক প্ৰকাৰ মলেষ্টেশ্যনৰ কথাটো কোৱা হৈছে গতিকে শাস্তিৰ বাবে আপুনি সাজু এই মুহূৰ্তত বা তেওঁৰ সৈতে কিবা বুজা পৰা যি তাইক কৈ চাম কম্প্ৰমাইজ যদি কৰিব নকৰিলেতো মোৰ যি হ'ব লাগে হ'ব আৰু উপায় নাই মোৰ দিন বেয়া আছিলে মোৰ বেয়া ইণ্টেনশ্যন একো নাছিলে তাইক আগৰ পৰা যেনেকৈ ভাবোঁ তেনেকৈয়ে ভাবিছিলোঁ তাই যে ইমান পটকৈ এনেকৈ ডাইভাৰ্ট হৈ যাব বা কি কাৰণে নাজানো আৰু আমি এই মুহূৰ্তত আমি অভিযুক্ত বুলিকে কৈছোঁ কাৰণ তেওঁৰ বিৰুদ্ধে এটা অভিযোগ আছে আৰু সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিব গতিকে আমি তেওঁৰ ভাষ্য শুনাইছোঁ সমগ্ৰ ঘটনা আৰক্ষীয়ে চালি জাৰি চাব তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে নে সমগ্ৰ ঘটনাটো আপোচনামালৈ উভতি আহে এয়া নিশ্চয় সময়ত স্পষ্ট হৈ পৰিব এয়া আছিল অভিযুক্তজনৰ স্বীকাৰোক্তি পৰৱৰ্তী খবৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত থানবান হল বিৰোধী ঐক্য ইণ্ডিয়া এলায়েন্সক উপেক্ষা কৰি দিল্লীত আপে ঘোষণা কৰিলে নিজাববীয়া প্ৰাৰ্থী তালিকা অসমৰ 3 সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে আম আদমি পাৰ্টিয়ে
ডিব্ৰুগড়, তেজপুৰ, গুৱাহাটীত আপৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা। ডিব্ৰুগড়ত মনোজ ধানোৱাৰ, তেজপুৰত ঋষিৰাজ কন্দিল্য আৰু গুৱাহাটীত আপৰ প্ৰাৰ্থী হ'ব ভৱেন চৌধুৰী। বিৰোধী ঐক্যত আসনৰ অংক নিমিলাৰ পিছতেই অসমৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কৰিলে আম আদমী পাৰ্টীয়ে। অৱশ্যে নিজাববীয়া প্ৰাৰ্থী ঘোষণা কৰিছে যদিও ইণ্ডি এলায়েন্সৰ লগত থকাৰ দাবী আম আদমী পাৰ্টীৰ। লগতে নিৰ্বাচনত জয়ী হ'বলৈ হ'লে সময় থাকোঁতেই আসনৰ হিচাপ কৰিবলৈ কংগ্ৰেছক আহ্বান আপ নেতৃত্বৰ। हम सभी को लोकसभा के चुनाव के लिए बहुत मेहनत करनी है, बहुत काम बाकी है। हमारे पास अब समय काफी कम बचा हुआ है, इसीलिए आम आदमी पार्टी लोकसभा के चुनाव के लिए असम से अपने 3 कैंडिडेट की घोषणा कर रही है। हमारे 3 कैंडिडेट हैं डिब्रूगढ़ लोकसभा से श्री मनोज धनोवर जी, गुवाहाटी लोकसभा से श्री भावेन चौधरी जी और सोनितपुर लोकसभा से श्री ऋषिराज जी। हम अब पूरी ताकत से इन तीनों सीटों पर अपनी तैयारी शुरू करेंगे, काम शुरू करेंगे और मुझे पूरा भरोसा है, पूरी उम्मीद है कि इंडिया अलायंस भी इन 3 सीटों को आम आदमी पार्टी को दे देगी। देखिए, इंडिया अलायंस से बातचीत बहुत दिन से चल रही है, महीनों हो गए बातचीत करते करते अब हम थक रहे हैं। आपके पास समय नहीं है। हम पूरी तरीके से इंडिया अलायंस के साथ है। मैं उम्मीद करता हूं कि असम की इन 3 सीटों पे जो आज हम अनाउंस किए हैं, इंडिया अलायंस वो आम आदमी पार्टी को दे देगी। আনফালে আম আদমী পাৰ্টি এতিয়াও আমাৰ বন্ধু। আপৰ প্ৰাৰ্থী ঘোষণাৰ পিছতেই প্ৰতিক্ৰিয়া কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ। কি কয় জাকিৰ হুছেইন সিকদাৰে আমি শুনাব বিচাৰিছোঁ। পাঞ্জাব আৰু দিল্লীত আপৰ চৰকাৰ থকাৰ পিছতো তাত প্ৰাৰ্থী তালিকা ঘোষণা হোৱা নাই। ভাৰতবৰ্ষত আন ৰাজ্যত য'ত আপ আছে, গুজৰাটেই কওক বা বিভিন্ন ঠাইত কওক, অসমৰ বাদে আপৰ প্ৰাৰ্থী তালিকা ক'ৰবাত ঘোষণা হৈছে নেকি? গতিকে আপোনালোকে কৈছে যে আপে এটা দিছে যে তেওঁলোকে অপেক্ষা, কোনোবাই কৈছিল অপেক্ষা বহুত কৰিছে। গতিকে মই এতিয়াও তেওঁলোকে আমাৰ মিত্ৰ, বন্ধু। গতিকে বন্ধু বা মিত্ৰৰ ওপৰত আঁচুৰ দিয়াৰ মন আমাৰ নাই। কিন্তু দিল্লী, পাঞ্জাব বা ভাৰতবৰ্ষৰ আন ৰাজ্যত আপৰ এটাও প্ৰাৰ্থী তালিকা ওলোৱা নাই, এজনো প্ৰাৰ্থী দিয়া নাই। অসমত যদি সঁচাকৈ তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰিছে, অসমত কিয় ইমান সোনকালে কৰিব লগা হ'ল? এটা ডাঙৰ প্ৰশ্ন। আমি এতিয়াও ভাৰতীয় জাতীয় কংগ্ৰেছ দল বিজেপিৰ বিৰুদ্ধে ধৰ্মনিৰপেক্ষ শক্তি, ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দল একেলগে ইলেকশ্যন খেলাৰ পোষকতা কৰোঁ। আৰু আপৰ লগত যিকেইটা বৈঠক হৈছিল, লাষ্ট বৈঠকখনত ভূপেন বৰা ডাঙৰীয়াৰ বাসভৱনত মই আছোঁ। আৰু সেই বৈঠকত আমাৰ এটা সিদ্ধান্ত হৈছিল, আমি যি কৰিম আলোচনাৰ মাধ্যমত কৰিম। দাবী আমাৰ থাকিব, কিন্তু শেষত এটা সিদ্ধান্তে আমি উপনীত হ'ম। কিন্তু কি কাৰণে তেওঁলোকে এনেকুৱা কৰিলে মই কিন্তু দেখা নাই দেই এতিয়ালৈকে। কি কাৰণে কৰিলে নাজানো। গতিকে অকণমান সময় আমাক খা খবৰ ল'বলৈ দিয়ক। নিশ্চিতভাৱে আমাৰ দলৰ পৰা আমাৰ যিটো প্ৰতিক্ৰিয়া, মানে অফিচিয়েল যিটো প্ৰতিক্ৰিয়া আপোনালোকে জানিব পাৰিব। ইপিনে কংগ্ৰেছ আৰু আপৰ মিত্ৰতাক লৈ এতিয়াও আশাবাদী এ কে ৰচিদ মণ্ডল। এ কে ৰচিদ মণ্ডলেও ভাষ্য আগবঢ়াইছে, শুনাব বিচাৰিছোঁ। আমাৰ উদ্দেশ্যটো হ'ল একগোট হোৱাৰ উদ্দেশ্য হ'ল বিজেপি বিৰোধী, হয়নে? আমাৰ একগোট হোৱাৰ উদ্দেশ্য হ'ল আপক যদি আমি চিটটো এৰি দিওঁ, আপক সহায় কৰি আমি জিকাব লাগিব সকলোৱে মিলি। কংগ্ৰেছক এৰি দিলে আপেও তাতে আপ বুলি যিমান যি আছে, আমি বিজেপি বিৰোধী দল যিমান আছে সকলো মিলি জিকাব লাগিব। তেওঁ আগতীয়াকৈ যে এইটো দিয়া, তেওঁলোকক সুধিলে ভাল হ'ব। কাৰণ এতিয়ালৈ ফাইনেল সিদ্ধান্তটো হোৱা নাই। তেওঁলোকে যদি ডিক্লেয়াৰ কৰে, আকৌ যদি ইলেকশ্যন নমিনেশ্যন হোৱাই নাই, আকৌ উদ্যোগ কৰিব পাৰে। গতিকে মই এটা মন্তব্য দিয়াৰ খেলি মেলি লগাব বিচৰা নাই। কিজানি আকৌ এতিয়াও আশাবাদী যে আমি বিৰোধী যিটো গোট একত্ৰিত হৈছোঁ, নিশ্চয় আকৌ একত্ৰিত হ'ব, সেই আশাহে এতিয়ালৈ মুখত বান্ধি আছোঁ। হ'বলগীয়া এটা ঘটনা আছিলে, কাৰণ ইণ্ডি এলায়েন্স বুলি যিটো যেনেধৰণে তেওঁলোকে আৰম্ভ কৰিছিলে, তাৰ এইকাৰণে কোনো ব্যাঘাত নাছিলে। ব্যাঘাত নথকা এটা ব্যৱস্থা, য'ত নেতৃত্ব ল'ব পৰা এটা ব্যৱস্থা, কোনো এজেণ্ডা নাছিলে। কমন এজেণ্ডা, মিনিমাম কমন এজেণ্ডা তেওঁলোকে তৈয়াৰ কৰিব নোৱাৰিলে শেষলৈকে। আৰু বিশেষকৈ কোনে নেতৃত্ব দিব সেইটোখিনি তৈয়াৰ কৰিব নোৱাৰিলে। আৰু ইয়াত যিহেতু আম আদমী পাৰ্টীয়ে জানে যে তেওঁলোকে নিজৰ
যিখিনি শক্তি আছে সেই শক্তিয়ে যেনে তেনে পাৰ্লিমেণ্টৰ ভিতৰত সোমাব পাৰিব আৰু যদি ইণ্ডি এলায়েন্স আৰু কংগ্ৰেছে নেতৃত্ব লয় তেতিয়ালৈকে তেওঁলোকে সোমোৱাৰ বহুখিনি বাধা আহিব কাৰণ তেওঁলোকৰ যিখিনি ভোট বেছ বা ভোট শ্বেয়াৰ কংগ্ৰেছৰ ভোট শ্বেয়াৰটো একে দিল্লীত যিখিনি জেগাত তেওঁলোকে মানে বিজেপিৰ বিৰুদ্ধে তেওঁলোকে ফাইট কৰিছে কংগ্ৰেছেও সেই একেখিনি ভোট লৈ ফাইট কৰিব প্লাছ পাঞ্জাৱত সেইকাৰণে তেওঁলোকে সিদ্ধান্ত ল'লে হয়তো যে অকলে গ'লেহে তেওঁলোকে বাকীখিনি নিজৰ জেগা বচাব পাৰিব বচাবলৈ হ'লে তেওঁলোকে গুৱাহাটীতে মানে অসমতে টিকেট ডিক্লেয়াৰ কৰিব পাৰিব লাগিব তেতিয়াহে তেওঁলোকে গৈ পাঞ্জাৱত কংগ্ৰেছৰ অবিহনে তেওঁলোকে লোকসভাত যাব মই ভাবোঁ যে এই ধৰণৰ আৰু বহুত এতিয়াও জানিবলৈ শুনিবলৈ আছে আৰু ইণ্ডি এলায়েন্সৰ এইটো এটা প্ৰথম বা দ্বিতীয় সূত্ৰ হৈছে তাৰপিছত বহুখিনি আহিবলগীয়া আছে তেতিয়া আমি প্ৰথমৰ পৰা কৈ আছিলোঁ যে এই যিটো এলায়েন্স এইটো বেছি দিনৰ মেয়ামান নহয় আৰু তাৰ ফলশ্ৰুতিত এতিয়া দেখা গৈছে যে ইতিমধ্যে ইণ্ডি এলায়েন্স ভাৰতবৰ্ষত ভংগ হৈছে আৰু অসমতো যি আমাৰ অসমত যি ইণ্ডি এলায়েন্সৰ কথা কোৱা হৈছিলে যি আৰু অসমৰ যি 15টা দলৰ কথা কোৱা হৈছিলে এই দলকেইটাৰো ইতিমধ্যে তেওঁলোকৰ যি আত্মবিশ্বাস আছিলে এই আত্মবিশ্বাসবিলাক নাইকিয়া হৈ গৈছিলে ক্ৰমাগতে নাইকিয়া হৈ গৈছিলে আৰু দেখা গৈছিলে যে তেওঁলোকৰ মাজত অসন্তুষ্টি আছিলে আৰু তাৰ পৰিণতিত আজি দেখা গৈছে যে আমি যিটো বাৰম্বাৰ কৈ আহিছিলোঁ যে এইটো এটা দেখুওৱা এলায়েন্স আছিলে আৰু সেইটো কাৰণে আজি যি আম আদমি পাৰ্টীয়ে যি আজি তেওঁলোকে ঘোষণাই কৰিলে ইতিমধ্যে এইটোৰ পৰা স্পষ্টতাৰে ক'ব পাৰি যে বাকী যিবিলাকৰ আৰু আছিলে অলপ চলপ লাগি আছে সেইখিনিও 2 দিনৰ ভিতৰত আৰু নাইকিয়া হ'ব চ' ইণ্ডি এলায়েন্স ইতিমধ্যে ফৰ্মেলি যে নাই আৰু সেইটো প্ৰমাণিত হৈছে আনফালে আম আদমি পাৰ্টীৰ প্ৰাৰ্থী ঘোষণাৰ পিছতো আশা এৰা নাই ভূপেন বৰাই আপৰে মিত্ৰতাক লৈ এতিয়াও আশাবাদী ভূপেন বৰা বুজাবুজিৰ বাবে এতিয়াও চেষ্টা চলাম বুলি তেওঁ উল্লেখ কৰিছে পৰৱৰ্তী খবৰ গণেশগুৰিৰ ইক্ৰাম হুছেইন হত্যাৰ 2 মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে নলবাৰীৰ জোৱাৰডিৰ পৰা গ্ৰেপ্তাৰ সঞ্জীৱ বৰ্মন আৰু জিতু বৈশ্যক বিৰিয়ানী দোকানী জিতু বৈশ্যৰ বন্ধু হয় সঞ্জীৱ আৰু জিতুৱে প্ৰহাৰ কৰিছিল ইক্ৰাম হুছেইনক ঘটনাৰ পাছতে পলায়ন কৰিছিল দুয়ো আৰু ঘটনা সন্দৰ্ভত আন 3জনকো সোধপোছ কৰিছে আৰক্ষীয়ে আটক কৰাসকলৰ মাজত আছে 2জন অটো চালক উল্লেখযোগ্য যে সোমবাৰে নিশা 9:16 ঘটিছিল শিহৰণকাৰী ঘটনাটো দলবদ্ধ আক্ৰমণত গণেশগুৰিৰ ৰাজপথত পৰি ৰৈছিল ইক্ৰাম হুছেইন চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল হেঙেৰাবাৰীৰ ইক্ৰামৰ গণেশগুৰিৰ বিশাল মেগামাৰ্টৰ সন্মুখত এই ঘটনাটো সংঘটিত হৈছিল নিউজ 18ৰ হাতত পৰিছিল গণেশগুৰিৰ হত্যাকাণ্ডৰ চিচিটিভিৰ ভিজুৱেল আৰু সেই চিচিটিভিৰ ভিজুৱেল বৰ্তমান দেখুৱাইছো কেনেধৰণে শিহৰণকাৰী হত্যাকাণ্ড সংঘটিত হৈছিল বহু লোকৰ সন্মুখতে কোনো লোক কিন্তু আগবাঢ়ি আহিবলৈ সাহস গোটাব পৰা নাছিল উদ্যত হৈছিল সেই ইক্ৰামক আক্ৰমণ কৰিবলৈ কেইবাজনো যুৱক একাংশ সুৰামত্ত অৱস্থাত আছিল আৰু গুণ্ডাৰ দৰে আচৰণ কৰিছিল আৰু সেই দৃশ্য দেখি পথচাৰীসকল হতবাক হৈছিল ভয় খাইছিল আতংকিত হৈছিল আৰু কোনো লোকে হয়তো সাহস গোটাব পৰা নাছিল এই কাৰ্যক বাধা দিবলৈ কিন্তু দুৰ্ভাগ্যজনকভাৱে ইক্ৰামৰ এই ঘটনাৰ পাছতেই মৃত্যু হৈ গ'ল এতিয়া এজনকৈ আৰক্ষীয়ে কৰায়ত্ব কৰি আছে ঘটনাৰ সৈতে জড়িত ব্যক্তিসকলক বিৰিয়ানীৰ দোকানী আছে অটো চালক আছে আন উদণ্ড যুৱক আছে এই হত্যাকাণ্ডৰ সৈতে জড়িত আৰু প্ৰতিগৰাকীকে কৰায়ত্ব কৰা হ'ব বুলি কৈছে ইতিমধ্যেই গুৱাহাটীৰ বাহিৰৰ পৰাও বিভিন্নজনক বিচাৰি ধৰি অনা হৈছে আৰু তেওঁলোকৰ ওপৰত জোৰদাৰ গতিত জেৰা চলি আছে তেওঁলোকৰ বিৰুদ্ধে সবল ৰূপত অভিযোগনামা প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি আৰক্ষীয়ে সদৰি কৰিছে ইয়াৰ আঁৰত যি জড়িত নাথাকক কিয় সেইজন ব্যক্তিকেই যিকোনো স্থানৰ পৰা য'তেই আত্মগোপন কৰি নাথাকক কিয় তাৰ পৰাই ধৰি অনা হ'ব বুলি দিছপুৰ আৰক্ষীয়ে সদৰি কৰিছে এতিয়া লক্ষণীয় হ'ব প্ৰকৃত এই দোষীসকলক কেনেধৰণে কৰায়ত্ব কৰা হয় আৰু যিমান এতিয়া মুক্ত আকাশৰ তলত আছে এই ঘটনাৰ সৈতে জড়িত সকলোকে কৰায়ত্ব কৰা হয়নে নহয় বা তেওঁলোকৰ পৰৱৰ্তী সময়ত শাস্তি কেনেধৰণে হয় সকলোৱে দাবী কৰিছে গুৰুতৰ শাস্তি হ'ব লাগে তেতিয়াহে দুনাই এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহ'ব এই অঞ্চলবোৰত আৰু বহু খবৰ আছে জনাই থাকিম বিৰতিৰ পাছত ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল আলোচনাৰ মেজত সিদ্ধান্ত হ'ব কিমান আসন আমি পাম
নাই সেই সম্পৰ্কে আমি এতিয়াও কোনো সিদ্ধান্ত আমি লোৱা নাই আমি ফেব্ৰুৱাৰী মাহত আলোচনা কৰি আমি সিদ্ধান্ত ল'ম আৰু লগে লগে আপোনালোকে জানিব আমি কিছুমান সমষ্টিত নিজে প্ৰতিদ্বন্দ্বিতা কৰিম আৰু কিছুমানত আমি মিত্ৰ দলক সহায় কৰিম গতিকে আমি মিত্ৰতাত আছোঁ আৰু ঐক্যবদ্ধভাৱে একেলগে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম ভাৰতীয় জনতা পাৰ্টি আৰু UPPLৰ লগত প্ৰাপ্ত খবৰ মতে UPPLৰ কোকৰাঝাৰ আসনখনহে এৰি দিব বিগ ব্ৰাদাৰ বিজেপিয়ে আসনৰ ভাগ বতৰা চলিত মাহতে কৰি নিৰ্বাচনী প্ৰচাৰৰ বাবে পূৰ্ণ গতিত চলাবলৈ এতিয়া সাজু হৈছে বিজেপি ইতিমধ্যে জনকৌশল তৈয়াৰ কৰা হৈছে কোনটো লোকসভাত কোনজন সন্মানৰ ব্যক্তি থাকিব কোনজন মন্ত্ৰী থাকিব আমাক নিৰ্দেশনা কিছুদিন পিছতে আহিব যেহেতু আমাৰ 17-18 তাৰিখে ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠক আমাৰ দিল্লীত আছে এই মাহৰে আৰু তাত গোটেইখিনি ৰূপৰেখা তৈয়াৰ কৰা হ'ব তাৰ পিছতে আমাৰ ক্লাষ্টাৰৰ প্ৰৱাহ আৰম্ভ হ'ব ইফালে অহা 17 পৰা 18 ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক অধিৱেশন এই অধিৱেশনত নিৰ্বাচনী প্ৰচাৰৰ বিষয়ত বিশদভাৱে আলোচনা কৰা হ'ব ক্লাষ্টাৰ সিস্টেমত আগবাঢ়িছে এতিয়া বিজেপি উল্লেখযোগ্য যে চলিত মাহতেই শাসকীয় বিজেপিয়ে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব এই তালিকাত প্ৰায় 200 প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট হোৱাৰ আছে সম্ভাৱনা ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মেঘালয়ে আমাৰ অসমৰ সাংবিধানিক সীমাৰ ভিতৰত কিমান মাটি পালে সেই প্ৰশ্নটোৰ মই উত্তৰ পালোঁ কিন্তু মেঘালয়ৰ সাংবিধানিক সীমাৰ পৰা আমি কিমান মাটি পালোঁ চুবুৰীয়া ৰাজ্যক ভূমি হস্তান্তৰক লৈ উত্তাল সদন মেঘালয়ক কিমান মাটি এৰি দিলে অসমে বিধানসভাত চৰকাৰক উপযোগী প্ৰশ্ন অখিল গগৈ সেই বেদখল কৰি থকা মাটিখিনিকে এতিয়া অসমৰ মাটিখিনিকে এতিয়া দুভাগ কৰি আধা মেঘালয়ক দিলে আৰু অসমক আধা দিলে আৰু হেতুকে আমি অসমে পোৱা বুলি ক'লো নেকি আমি যেতিয়া প্ৰশ্নটো সুধিছো তেতিয়া খালি কৈ আছে যে সাংবিধানিক সীমাৰ পৰা আমি ইফালেও পাইছো সিফালেও পাইছো অৰুণাচল প্ৰদেশৰ সাংবিধানিক সীমাৰ পৰা আমি মাটি পাইছো নেকি মেঘালয়ৰ সাংবিধানিক সীমাৰ পৰা আমি কিমান মাটি পাইছো এই প্ৰশ্নটোৰ সঠিক জবাব লাগে বিধায়কজনৰ এই প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰী অতুল বৰাৰ সদনত উত্তৰ আমি যিমান এৰি দিছো সিমান পাইছো ইয়াত স্পষ্টভাৱে দেখুওৱা হৈছে মই জাষ্ট এটা উদাহৰণ দিছোঁ কামৰূপ জিলাৰ বকুৰ ঠাই নাম কেইটা আছে তাৰাবাৰী গিজাং আৰু বকলাপাৰা এতিয়া বিবাদমান ভূমিৰ পৰিমাণ অধ্যক্ষ মহোদয় তাৰাবাৰীৰ 4.69 সেই তাৰাবাৰীত এৰি দিয়া ভূমিৰ পৰিমাণো 4.69 এইটো কোনো আমি লোকদান কৰা নাই আৰু গিজাং অধ্যক্ষ মহোদয় বিচাৰিছে কি মেঘালয়ৰ পৰা কিবা আছে নেকি মেঘালয়ৰ পৰা কিমান পালো এইটো লাগে মোক মই কৈছো মেঘালয়ৰ পৰা এইটো চব অসমৰ পৰা আছে কিন্তু বিভাগীয় মন্ত্ৰী অতুল বৰাৰ এই উত্তৰত সন্তুষ্ট নহল বিধায়ক অখিল গগৈ যাৰ বাবে সদনত সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ মেঘালয় ক'ৰ পৰা পাইছো এইটো চব অসমৰ মাটি লিখি দিছে আপুনি মইতো ক'লোৱেই ইয়াত লিখি দিছে যে এইটো অসমৰ মাটি গিজাঙত ভূমিৰ পৰিমাণ আছে লিখি দিছে যে এইটো অসমৰ মাটি এৰি দিয়া ভূমি কমপ্লিটলি অসমৰ মাটি পুনৰ স্বাগতম বিধানসভাত মুখ্যমন্ত্ৰী শৰ্মাৰ ভাষণ ৰাজ্যপালৰ ভাষণৰ ওপৰত লোৱা ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ উত্তৰ দিছে মুখ্যমন্ত্ৰীয়ে পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছে সকলে অংশগ্ৰহণ কৰে তেওঁলোকে মোক সাক্ষাৎ কৰিব আহিছিল মই তেখেতসকলক সুধিছিলোঁ যে গড় আৰু চাহপাতক যদি আমি বাদ দিওঁ তোমালোকৰ লগত একেলগে পেৰেড কৰা আন ছাত্ৰ ছাত্ৰীসকলে অসমৰ কি বিষয়ৰ ওপৰত ইণ্টাৰেষ্ট দিলে সমস্বৰে তেওঁলোকে মোক কৈছিল যে ছাৰ বিহু আমাক সকলোৱে ক'লে যে বিহু শিকাব লাগে বিহু আমি শিকিব খোজো তেতিয়া মই দ্বিতীয় প্ৰশ্ন কৰিছিলোঁ যে বিহু তেওঁলোকে ক'ত দেখা পালে তেতিয়া তেওঁলোকে মোক উল্লেখ কৰিছিল যে ছাৰ আমি গিনিজ ৱৰ্ল্ড ৰেকৰ্ড যেতিয়া আমি কৰিছিলোঁ বিহু সমগ্ৰ ৰাষ্ট্ৰই সেইদিনাখন প্ৰত্যক্ষ কৰিছিল আৰু আমাৰ লগৰ ল'ৰা ছোৱালীবিলাকেও চাইছিল অধ্যক্ষ মহোদয় সৰু কথা এটা কিন্তু যোৱা 3টা বছৰত আমি অসমখনক কোনটো দিশত লৈ যাব খুজিছোঁ
যোৱা 3টা বছৰত প্ৰথমবাৰৰ বাবে 700 বছৰৰ 600 বছৰৰ গৌৰৱময় ইতিহাস থকা আহোম ৰজাসকলৰ স্বৰ্গদেউসকলৰ মৈদাম যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব পাৰে। যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰত ফাইল গৈছিলে, তাত সাৰনাথ, ভগৱান বুদ্ধৰ সাৰনাথ আৰু আহোম স্বৰ্গদেউসকলৰ চৰাইদেউ মৈদাম দুটা প্ৰস্তাৱ একেলগে গৈছিলে। সাৰনাথৰ লগত বাৰাণসীৰ সম্পৰ্ক আছে। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি কৈছিলোঁ যে এইবাৰ আপুনি চৰাইদেউক ভাৰতৰ একমাত্ৰ মনোনয়ন হিচাপে পঠাব লাগে। আজি চৰাইদেউৰ বিৱৰ্তন, চৰাইদেউৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ফালে লোৱা পদক্ষেপ আমাৰ সকলোৰে চকুত আজি বিদ্যমান হৈছে। লাচিত বৰফুকনৰ গৌৰৱ গাথা, যিজন ব্যক্তিৰ, যিজন মহাপুৰুষৰ, মহাযোদ্ধাৰ কীৰ্তিৰে আজি অসমীয়াই, নতুন প্ৰজন্মই আজিও সাহস আৰু প্ৰেৰণা লয়, সেইগৰাকী ব্যক্তিক, সেইগৰাকী মহাযোদ্ধাক, সেইগৰাকী মহাপুৰুষক বিশ্বৰ মজিয়ালৈ লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰা নাছিলোঁ। আজি লাচিত বৰফুকনৰ 400 বছৰৰ জন্ম জয়ন্তী অনুষ্ঠিত হ'ল। লাচিতৰ শৌৰ্য বীৰ্যৰ গ্ৰন্থ 23টা ভাষালৈকে ৰূপান্তৰ হ'ল আৰু হোলোঙা পাৰত আজি নিৰ্মীয়মান লাচিতৰ সুউচ্চ প্ৰতিমূৰ্তিয়ে অসমীয়াৰ শৌৰ্য আৰু বীৰ্যক অনন্ত কালৰ বাবে নৱপ্ৰজন্মক প্ৰেৰণা দিব। আলাবৈ ৰণত একেদিনাই 10,000 অসমীয়া যোদ্ধা শ্বহীদ হৈছিল। কোনেও তাৰ ফালে চকু কৰা নাছিল যে আমি কেনেকৈ তেওঁলোকক সন্মান জনাম। ৰংঘৰ এছিয়াৰ প্ৰথম এম্পি থিয়েটাৰ বুলি কোৱা যায়, সৌন্দৰ্য বৰ্ধনৰ প্ৰচেষ্টা হোৱা নাছিল। যোৰহাটৰ জেলত কংগ্ৰেছৰ আটাইবোৰ নেতাই স্বাধীনতা আন্দোলনৰ সময়ত তাতে তেওঁলোকে দেশ মাতৃৰ হকে কৰা ত্যাগ যোৰহাট জেলৰ ভিতৰত আবদ্ধ হৈ আছে। কুশল কোঁৱৰক তাত ফাঁচি দিয়া হৈছিল। জেলখনৰ সৌন্দৰ্য বৰ্ধন হ'ব লাগে, জেলখনক এক সংগ্ৰহালয়লৈ ৰূপান্তৰ হ'ব লাগে। মোৰ অসম মাতৃয়ে ৭৫ বছৰ অপেক্ষা কৰিল। চৰকাৰক সমালোচনা কৰাৰ কোনো অসুবিধা নাই, কিন্তু লাচিত বৰফুকনটো অসমৰ সম্পত্তি, চৰকাৰৰ সম্পত্তি নহয়। ৰংঘৰ অসমৰ সম্পত্তি, চৰকাৰৰ সম্পত্তি নহয়। চৰাইদেউৰ মৈদাম অসমৰ সম্পত্তি, চৰকাৰৰ সম্পত্তি নহয়। আজি মই দুখ অনুভৱ কৰোঁ যে বিৰোধী পক্ষৰ সদস্যসকলে চৰকাৰক হাজাৰ সমালোচনা কৰাৰ পিছতো লাচিত বৰফুকনৰ কাৰণে কৰবাততো আমাক এটা ধন্যবাদ দিব পাৰিলেহেঁতেন, কৰবাততো চৰাইদেউ মৈদামৰ কাৰণে আমাক ধন্যবাদ দিব পাৰিলেহেঁতেন। অখিল গগৈ ডাঙৰীয়াক মই সমালোচনা নকৰোঁ, শিৱসাগৰত মোক যথেষ্ট ধন্যবাদ দিছে। আজি লাচিতৰ সুউচ্চ প্ৰতিমূৰ্তি, কৰবাততো এই চৰকাৰখন ধন্যবাদৰ পাত্ৰ। এইখন অসম 3খন মেডিকেল কলেজ আছিল মই স্বাস্থ্যমন্ত্ৰী হোৱাৰ আগত, কংগ্ৰেছৰ দিনত 6খন হ'ল। মই মোৰ কৃতিত্ব নিদিওঁ, তাকো মই কংগ্ৰেছকে কৃতিত্ব দিওঁ 6খনলৈকে। কিন্তু আজি সেই ৰাজ্যখনে 25খন মেডিকেল কলেজলৈ ধাৱমান হৈছে। আমাৰ কল্পনাৰ ভিতৰত আছিল একেজন প্ৰধানমন্ত্ৰীৰ নেতৃত্বতে ধলা শদিয়াত ব্ৰহ্মপুত্ৰৰ দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব, শদিয়াত সম্পূৰ্ণ হ'ব। প্ৰথমবাৰৰ বাবে মাজুলী লখিমপুৰৰ লগতো সংযোগ হ'বৰ বাবে আগবাঢ়িছে
যোৰহাটৰ লগতো সংযোগ হ'বৰ বাবে আগবাঢ়িছে। কলীয়া ভোমোৰাত 2খন দলং হ'ব। গুৱাহাটী উত্তৰ গুৱাহাটীৰ ওপৰত দলং হ'ব। শৰাইঘাটৰ ওপৰত 2খন দলং হ'ব। শুৱালকুছি পলাশবাৰীৰ মাজতো দলং হ'ব আৰু ধুবুৰীৰ ফুলবাৰীতো দলং হ'ব। ক'ত লাগে মই কোৱা নাই, ক'ত হৈ গ'ল সেইখিনি মনত পেলাব খুজিছো। ই অসমৰ স্বৰ্ণিম দিন হয়নে নহয়? বিজেপিৰ স্বৰ্ণিম দিন নহয়। যদি ব্ৰহ্মপুত্ৰৰ ওপৰত অহা কেইদিনমানৰ ভিতৰত নাৰেংগী কুৰুৱাৰ দলঙৰ কাম আৰম্ভ হ'ব আৰু চাওঁতে চাওঁতে নুমলীগড়ৰ পৰা গহপুৰলৈ তলেদি সুৰংগ নিৰ্মাণ হ'ব। এয়া অসমৰ স্বৰ্ণিম যুগ নহয় জানো? তাৰ বিষয়ে আমি কতো উল্লেখ কৰা নাই। যোৱা 3টা বছৰ অসমত অখিল গগৈ জাগাত আছে, ডক্টৰ হীৰেণ গোহাঁই জাগাত আছে। তাৰ মাজতো 3টা বছৰ আমি আন্দোলন বিবৰ্জিত পৰিৱেশ অসমক দিছো। জনসাধাৰণে সিদ্ধান্ত লৈছে যে এতিয়া আন্দোলন নহয়, আমাক বিকাশ লাগে, আমাক বিবৰ্তন লাগে। যোৱা 3টা বছৰত 7,000 ডেকা ল'ৰা ছোৱালীয়ে জংগলৰ পৰা মূল খুঁটিলৈ উভতি আহিল। খুদা হৈ থকা মাতৃৰ বুকুখন আমি তেওঁলোকৰ সন্তানেৰে পূৰ্ণ কৰিলো। আজি প্ৰথমবাৰৰ বাবে বড়োলেণ্ডত গলেও অ মোৰ আপোনাৰ দেশ, বৰাক উপত্যকাত গলেও অ মোৰ আপোনাৰ দেশ, উজনিত গলেও অ মোৰ আপোনাৰ দেশ, নামনিত গলেও অ মোৰ আপোনাৰ দেশ। আজি আমাৰ ৰাজ্যত কোনো এটা সংগঠন আজি নাই যোনে ভৌগোলিকভাৱে অসমক আজি দ্বিখণ্ডিত কৰিব। ইয়াত মেঘালয়ক দিয়া মাটিৰ কথা আলোচনা হৈছে, কিন্তু অসমক 50-50 বিভক্ত কৰাৰ ব্যক্তিসকলক আমি মূল খুঁটিলৈ উভতাই আনি অখণ্ড অসমৰ বাবে কামত আত্মনিয়োগ কৰাইছো, তাৰ কথা আজি আমি ইয়াত উল্লেখ কৰা নাই। আজি জোনাইৰ পৰা কোকৰাঝাৰলৈ দ্বিখণ্ডিত অসমৰ কথা আলোচনা হোৱা নাই, অখণ্ড অসমৰ কথা আলোচনা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, 3টা বছৰে অসমৰ ভৱিষ্যত সলনি কৰি পেলাইছে। আজি সমগ্ৰ ভাৰতত অসমৰ ওপৰত চৰ্চা হৈছে। আৰু সেইখন নতুন অসমৰ পৃষ্ঠভূমি আমি যোৱা 3টা বছৰত প্ৰস্তুত কৰিছো। আজি আমাক সমালোচনা কৰাত কোনো অসুবিধা নাই। কোনোবা নাজিৰাত এজন ব্যক্তিয়ে ভূমি নোপোৱাৰ কাৰণে সমগ্ৰ মিছন বসুন্ধৰা বেয়া, তেনেকুৱা অদ্ভুত যুক্তিৰ কথা মই সদনত ক'ব খোজা নাই। এইখন অসমক কিমান পৰীক্ষাগাৰ কৰা, 22 ফেব্ৰুৱাৰী আমি সকলোৱে জানো ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা। নেলীৰ ঘটনা আমি পাহৰা নাই। নেলীত যোনেই নমৰক কিয়, যাৰেই তেজেৰে ভূমি ৰক্তাক্ত নহওক কিয়, আমি অসমৰ মাটিত তেজৰ ফাকু নিবিচাৰো। সেই দিনটো কোনোবা যদি ৰেছপন্সিবল পলিটিকেল পাৰ্টি হয়, সেই দিনটোত মানুহে বিচৰা নাছিল নেকি যে সংযম হওক মানুহ? সেই দিনটোত
যেতিয়া সমগ্ৰ ভাৰত আমি মানুহ নামানো জয় শ্ৰীৰাম ধ্বনিৰে মানুহ আৱেগিক হৈ আছিল, সেই মুহূৰ্তত বটদ্ৰৱা, নগাঁও, মৰিগাঁও, জাগিৰোড, নেলি তাত যদি কোনোবাই ৰাজনৈতিক প্ৰত্যাহ্বান দিয়ে আৰু তাৰ পিছতো অসমৰ মানুহ সংযমী হৈ থাকিলে, তাৰ পিছতো অসমৰ মানুহে এই চৰকাৰখনক সহযোগিতা কৰিলে, তাতকৈ শান্তিৰ আৰু ডাঙৰ উদাহৰণ মই দিয়াৰ প্ৰয়োজন। মই দুখ পাওঁ, মই ৰাষ্ট্ৰীয় নেতা, মই কাৰো নাম নলওঁ, কিন্তু কৰবাত নহয় কৰবাত আমাৰ দায়িত্ব যে আজিৰ দিনটোত অন্তত মই নেলিৰ কাষেদি নাযাওঁ, আজিৰ দিনটোত মই মৰিগাঁৱৰ কাষেদি নাযাওঁ, আজিৰ দিনটোত মই নগাঁৱৰ কাষেদি নাযাওঁ। কেৰেলাৰ সাংসদ হলেও প্ৰত্যেকখন ৰাজ্যৰ সেন্সিটিভিটিৰ বিষয়ে আমি নজৰত ৰাখিব লাগিছিল, আমি বুজিব লাগিছিল। কাক লৈ আমি ৰাজনীতি কৰিছো? সেই দিনাখনে যদি কোনোবাই জয় শ্ৰীৰাম আৰু কোনোবাই যদি বাছৰ পৰা নামি গৈ মানুহক প্ৰত্যাহ্বান, এই ঘটনা যদি জাগিৰোড আৰু মৰিগাঁৱৰ ৰাজপথত যদি এবাৰৰ কাৰণেও আৰু এবাৰ অংকিত হলহেঁতেন, এই অসমত সাম্প্ৰদায়িক জুই আমি নিৰাময় কৰিব পাৰিলোহেঁতেন। অখিল গগৈ ডাঙৰীয়াই কৈছে যে মোৰ নামটো সাম্প্ৰদায়িকতাৰ কাৰণে ৰৈ যাব। অখিল গগৈ ডাঙৰীয়াক মই বিনম্ৰতাৰে সৈতে ক'ব খোজো যে অসমত যদি এইখন চৰকাৰৰ নাম ৰখি যায়, অসমত সংখ্যালঘিষ্ঠ মানুহৰ পৰা বাল্য বিবাহ ৰোধ কৰাৰ কাৰণে থাকি যাব। এক্সট্ৰা জুডিচিয়েল কিলিঙৰ কাৰণে নহয়, এইখন চৰকাৰৰ নাম থাকি যাব যে এইখন চৰকাৰে ড্ৰাগছৰ লগত কেতিয়াও কম্প্ৰমাইজ কৰা নাই, অপৰাধৰ লগত কেতিয়াও কম্প্ৰমাইজ কৰা নাই। এইখন চৰকাৰে ৰাজনীতিৰ ওপৰত গৈ সাহসৰ পৰিচয় দিছে। ক'ত গৈছিল? 100 জন মানুহৰ মৃত্যুৰ কাৰণে আমি কান্দিছো, কিন্তু এই ড্ৰাগছ বেপাৰীবিলাকে হাজাৰ হাজাৰ যুৱকক কেনেকে জীৱন ধ্বংস কৰি দিছিল তাৰ কাৰণে আমি নাকান্দিম? কোনোবা গড়ৰ চোৰাং চিকাৰী পুলিচৰ গুলিত মৰিছে তাৰ কাৰণে আমি কান্দিছো, কিন্তু কথা ক'ব নোৱাৰা গড় কেইটাৰ কাৰণে আমি কান্দা নাই। ইতিহাসে ৰোমন্থন কৰিব এইখন চৰকাৰক কাজিৰঙাৰ ৰক্ষণাবেক্ষণৰ কাৰণে। ইতিহাসে ৰোমন্থন কৰিব বুঢ়া চাপৰিৰ পৰা উচ্ছেদ কৰি কাজিৰঙাক শক্তি দিয়াৰ কাৰণে এইখন চৰকাৰক অসমৰ প্ৰজন্মই সোঁৱৰণ কৰিব। অধ্যক্ষ মহোদয়, এইখন চৰকাৰে কাৰো লগত কম্প্ৰমাইজ কৰা নাই। ইয়াতে উদাহৰণ দিয়া হৈছে যেন এই 4টা বছৰ 3টা বছৰ অসমৰ উন্নয়ন হোৱা নাই। গুৱাহাটীৰ ফ্লাইঅভাৰবিলাকে কাক সোঁৱৰাই দিয়ে? নতুন বিশ্ববিদ্যালয়বিলাকে কাক সোঁৱৰাই দিয়ে? মেডিকেল কলেজবিলাকে কাৰ কথা কয়? আৰু চুকে কোণে এটা অঞ্চল বাদ দিয়া হোৱা নাই য'ত উন্নয়নৰ এটা নতুন দিগন্ত আমি উন্মেষণ কৰিব বিচৰা নাই। অধ্যক্ষ মহোদয়, মই আজিও আহ্বান জনাম, কেইটামান বছৰ অসমক দিয়ক। আমাৰো নতুন প্ৰজন্মৰ সন্মুখত অযুত স্বপ্ন আছে। ৭৫ বছৰ আৰম্ভ হৈছিল অনুপ্ৰৱেশৰ সমস্যাৰে। নগা বিদ্ৰোহ, মিজো বিদ্ৰোহ, ভাষা আন্দোলন, জনজাতীয় লোকৰ সৈতে সংঘাত, বিদেশী বহিষ্কাৰ আন্দোলন, আলফাৰ আন্দোলন, এই মোৰ অসম মাতৃ আৰু কিমান কান্দিব? ৭৫ বছৰত এটা বছৰ যোৱা নাছিল যিটো বছৰত মোৰ অসম মাতৃৰ কোনোবা মাতৃৰ বুকু খুদা হোৱা নাছিল। যোৱা বছৰটোত এজন সন্ত্ৰাসবাদীও মৰা নাই, এজন পুলিচো মৰা নাই, এজন সেনাবাহিনীৰ জোৱানো মৰা নাই।
কোনো শ্বহীদো হ'বলগীয়া হোৱা নাই আৰু সেনা বাহিনীৰ গুলীত কোনোবা মোৰ পথভ্ৰষ্ট অসমৰ যুৱকেও মৃত্যুক সাৱটি ল'বলগীয়া হোৱা নাই। যোৱা 3টা বছৰৰ পিছত আজি অসমে এটা নতুন দিগন্ত দেখিছে। আজি কোনখন চৰকাৰে ক'ত কৰা নাই? আজি সংখ্যালঘু অঞ্চলতো কোনো ব্যক্তিয়ে হতাশা আৰু নিৰাশাৰে সময় পাৰ কৰিবলগীয়া হোৱা নাই। 1500 মেডিকেল সিটৰ ভিতৰত 150 মেডিকেল সিট অসমৰ সংখ্যালঘু ল'ৰা ছোৱালীয়ে লাভ কৰিছে। আমি যদি মেডিকেল কলেজ যদি নবনালোহেঁতেন এই 150 ল'ৰা ছোৱালীয়ে পালেহেঁতেন। প্ৰথমবাৰৰ বাবে অসমত আটাইতকৈ বেছি প্ৰধানমন্ত্ৰী আৱাস যোজনা সংখ্যালঘু লোকৰ ঘৰলৈ গৈছে। ৰেচন কাৰ্ড নোপোৱা সংখ্যালঘু ব্যক্তিয়ে প্ৰথমবাৰ ৰেচন কাৰ্ড চুব পাইছে। কাৰ কথা ক'ব আহিছে? কোনে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰিছে? আজি মহিলা উদ্যমিতা আঁচনিত ফৰ্ম ল'ব যাওঁতে সংখ্যালঘু লোকৰ মহিলাৰ প্ৰচেছন আমি দেখা নাই নেকি? মাইক্ৰ' ফাইনেন্সত লোন ৰেহাই কৰিব যাওঁতে আমি সংখ্যাগুৰুক দিছো, সংখ্যালঘিষ্ঠক দিয়া নাই, এনেকুৱা অভাৱ অভিযোগ কৰবাত আছে নেকি?